তাৰপিছত প্ৰায় জিৎ গাংগুলী আৰু মোৰ মানে আমাৰ মিলটো বৰ বেছি আৰু পুৰণা বন্ধু আমি কিবা কাৰণে দুইজন আমি আৰু এজন তেওঁলোকৰ হিৰো আছে দেৱ বুলি দেৱো মোৰ পুৰণা চিনাকি বোম্বেত আছিলে আগতে সি চ' আমাৰ তিনিজনৰ ভিতৰত এটা অদ্ভুত ধৰণৰ কিবা এটা কেমিষ্ট্ৰি তৈয়াৰ হ'ল তো এখনৰ পিছত এখন চিনেমা হিট হ'ল দেৱৰ এতিয়া অকল দেৱ বুলিয়ে নহয় নতুন নতুন আৰু অংকুশ বুলি এজন হিৰো ওলাইছে তাৰো লাষ্ট দুখন চিনেমা মই গান গাইছোঁ দুখন হিট হৈছে মুম্বাইৰ কথা বাদ দি বা বলিউডৰ কথা বাদ দিওঁ আমি দেখিছোঁ আপুনি হয়তো নিজেই নাজানে আমি এতিয়া আমাৰ টিভিত যিবিলাক চেনেল আহে ৱেষ্ট বেংগলৰ যিবিলাক কলকাতাৰ বেছ যিবিলাক চেনেল আহে তাত অহৰহ আপোনাৰ গান বাজি থাকে আইনা মন ভাঙা আইনা সেই ধৰণৰ গীত তাৰপিছত কেইবাটাও তেনেকুৱা ধৰণৰ জনপ্ৰিয় গীত আছে আপুনি 1995 চনৰ পৰাই মুম্বাইত প্লেবেক ছিংগাৰ হিচাপে কাম কৰি আছে আৰু যিটো বাংলা গীত সেইটো কি ধৰণে আৰম্ভ হৈছিল সেই বিষয়ে অলপ জানিব খুজিছোঁ বাংলা আচলতে আজি 5 বছৰমান আগতে ষ্টাৰ্ট হ'ল এখন চিনেমা ওলাইছিলে চিৰদিনী তুমি যে আমাৰ তাত জিৎ গাংগুলী মিউজিক আছিলে আৰু তাত মই গোৱা গানটো মানে অদ্ভুত ধৰণে হিট হৈ গ'ল আৰু চিনেমাখনো ছুপাৰ ডুপাৰ হিট আৰু বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰী তেতিয়া ইমান আজি যিটো অৱস্থা তেনেকুৱা অৱস্থা নাছিলে খুব বেয়া ফেজ চলি আছিলে আমাৰ যিটো ফেজ চলি আছে এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰী বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰী তেনেকুৱাই আছিল তেতিয়া সেই চিনেমাখনৰ পৰা আকৌ ৰিভাইভেল হ'ল গোটেই ইণ্ডাষ্ট্ৰীখনৰ তাৰপিছত ডাঙৰ ডাঙৰ চিনেমা হোৱা আৰম্ভ কৰিলে বেংগলত আৰু আজিকালি দেখা যায় যে বেংগলী চিনেমাৰ বেছিভাগ গান বাহিৰত শ্বুটিং হয় বিদেশত কৰে আৰু বাজেটটো ভাল তেওঁলোকৰ ডাঙৰ আৰু নতুন নতুন হিৰোইনবিলাক ওলাইছে যথেষ্ট পইচা পায় ভাল গোটেই ইণ্ডাষ্ট্ৰীটো তেনেকৈ উঠি আহিছে আচলতে সেইটো আমাৰো হোৱা উচিত আৰু মই ভাবোঁ অসমীয়া ইণ্ডাষ্ট্ৰীও ৰিভাইভ কৰিব যদি সকলোৱে ইচ্ছা কৰে সকলোৱে আগবাঢ়ি আহে আৰু তাৰ পিছৰ পৰা সেইখন চিনেমাৰ পিছৰ পৰা আচলতে বেছিভাগ বেংগলী চিনেমাত আছে মই গাবলৈ আৰম্ভ কৰিলোঁ বহুত ৰিংটোন চেল হৈছে আৰু তাৰপিছত প্ৰায় জিৎ গাংগুলী আৰু মোৰ মানে আমাৰ মিলটো বৰ বেছি আৰু পুৰণা বন্ধু আমি কিবা কাৰণে দুইজন আমি আৰু এজন তেওঁলোকৰ হিৰো আছে দেৱ বুলি দেৱো মোৰ পুৰণা চিনাকি বোম্বেত আছিলে আগতে সি চ' আমাৰ তিনিজনৰ ভিতৰত এটা অদ্ভুত ধৰণৰ কিবা এটা কেমিষ্ট্ৰি তৈয়াৰ হ'ল তো এখনৰ পিছত এখন চিনেমা হিট হ'ল দেৱৰ এতিয়া অকল দেৱ বুলিয়ে নহয় নতুন নতুন আৰু অংকুশ বুলি এজন হিৰো ওলাইছে তাৰো লাষ্ট দুখন চিনেমা মই গান গাইছোঁ দুখন হিট হৈছে তেনেকৈ ধৰণে বেংগলত মানে এষ্টাব্লিছমেণ্টটো হৈ গ'ল ভালকৈ আৰু এতিয়া বেছিভাগ প্ৰডিউচাৰ ইয়াত আহে মোৰ ষ্টুডিঅ'ত ইয়াত ৰেকৰ্ডিং কৰে হয় বম্বেত কৰে নহ'লে ইয়াত কৰে কেলকাতাত আমাৰ ৰেকৰ্ডিং কম হৈ গৈছে আৰু তেওঁলোকে প্ৰিফাৰ কৰে বম্বেত নহ'লে ইয়াত ভাল পায় কৰি অসমতকৈও আপুনি কলকাতাত বেছি জনপ্ৰিয় বুলি বহুতেই কয় কথাটো নহয় তাত ভাল পায় মই ৰিচেণ্টলি যোৱাকালি আহিছোঁ বেংগলত এসপ্তাহ থাকি আহিছোঁ বৰ্ধমান আসানসোল শিলিগুৰি সকলো জেগাত প্ৰগ্ৰেম কৰি আহিলোঁ মানুহে ভাল পায় কিন্তু তাত খুব ভাল ৰেচপেক্ট দিয়ে তাত সেইটো এগৰাকী দৰ্শকে আপোনাক কিবা এটা